গাড়ী প্ৰত্যেকৰে আছে, কিন্তু আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ প্ৰত্যেকৰে সহায় হ'ব বুলি মই ভাবিছোঁ। কাৰণ মই আজি এনেকুৱা কেইজনমান বন্ধুক আপোনালোকক চিনাকি কৰাই দিম যি আপোনাক বিপদত সহায় কৰিব পাৰে। এই যে দেখা পাইছে মোৰ 800খন, এইফালে মই এটা কাম কৰি আছোঁ। কিমান দিনৰ পৰা আপুনি গাড়ীৰ লগত জড়িত? 22 মানে 22 বছৰ আপুনি গাড়ীৰ লগত জড়িত। কিমান দিনৰ পৰাই গাড়ীৰ লগত আপুনি জড়িত হৈ আছে? 24 বছৰ। বুলেট সিং বুলি মাতে। এই বুলেটৰ কাম কিমান দিনৰ পৰা কৰি আছে? মোৰ আজি 40 বছৰ ওপৰ হৈ গ'ল। এই যে বুলেটখন মই আপোনালোকক দেখাইছোঁ, এইখন বুলেট দাদা কিমান চনৰ? এইখন 1974 হয়। 1974 চক 1974 বুলেট এখন দাদা কাৰ এখন? আপোনাৰ নেকি? এইখন মোৰ নিজৰ হয়। ৰানিং আছে? ৰানিং আছে, মই চলাই থাকোঁ এখন। বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গোলাঘাটৰ বেঙেনাখোৱাৰ যি আমাৰ গুৰুদ্বাৰ আছে, আছক আমাৰ গুৰুদ্বাৰ। এই গুৰুদ্বাৰ ফ্ৰণ্টত আজি আপোনালোকক আচলতে আমাৰ গাড়ীৰ লগত জড়িত এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ, যিটো আমাৰ গাড়ীৰ প্ৰত্যেকৰে আছে, কিন্তু আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ প্ৰত্যেকৰে সহায় হ'ব বুলি মই ভাবিছোঁ। কাৰণ মই আজি এনেকুৱা কেইজনমান বন্ধুক আপোনালোকক চিনাকি কৰাই দিম যি আপোনাক বিপদত সহায় কৰিব পাৰে বা আপোনাৰ গাড়ীৰ যিকোনো প্ৰব্লেম আপোনালোকে ইয়াতে মানে ঠিক কৰিব পাৰিব। গাড়ী যদি আপোনালোকে বনায়, ইয়াতে পাৰ্টছৰ যথেষ্টখিনি দোকান আছে। আৰু মই আচলতে গাড়ীখন মই ক'ত বনাওঁ, এই যে দেখা পাইছে মোৰ 800খন, এইফালে মই এটা কাম কৰি আছোঁ। মই কেইজনমান বন্ধুক আচলতে চিনাকি কৰি দিওঁ। আপোনালোক অকণমান পৰিচয়টো দিয়ক। মোৰ নাম অনিল কলিতা। হয়, গোলাঘাট আমাৰ গেৰেজ আছে BK মাৰুতি। হয়। আচ্ছা, কিমান দিনৰ পৰা গাড়ীৰ লগত জড়িত? মই 2004 চনৰ পৰা গাড়ীৰ লগতে জড়িত আছোঁ। মানে এইকেইজন হ'ল গাড়ীৰ আমাৰ ডক্তৰ। গাড়ীৰ যিকোনো প্ৰব্লেম, আপুনি কি গাড়ী বনায় আচলতে? মই কোনো গাড়ী কোম্পানী বুলি নাই, সৰু গাড়ী যিমান হয় চব গাড়ী মানে চাৰিচকীয়া চব বনায়। আৰু গ্ৰেজ হ'ল এইটো হ'ল গ্ৰেজ। আৰু আপোনালোক যদি আহে বেঙেনাখোৱা, এইটো হ'ল বেঙেনাখোৱা ৰাস্তা, বেঙেনাখোৱাৰ গুৰুদ্বাৰ ফ্ৰণ্টতে আপোনালোকে পাব। GF ৰোড। আৰু এজন আছে, আপোনাৰ অকণমান পৰিচয় দিয়ক। ৰবীন বৰা। হয়। এই কোন জেগাত আপোনাৰ ঘৰ? মোৰ ঘৰ আহোমগাঁও। এই কিমান দিনৰ পৰা আপুনি গাড়ীৰ লগত জড়িত? 22 মানে 22 বছৰ আপুনি গাড়ীৰ লগত জড়িত। মানে 22 বছৰ এই গাড়ী ট্ৰিটমেণ্ট কৰি আছে। মই হ'ল পহিলা মানে 4 হুইলাৰ আপুনি অল গাড়ীৰ মানে হেৰি কৰি আছে। আচলতে মোৰ যিখন গাড়ী যিকোনো এটা প্ৰব্লেম হ'লে মই দাদাহঁতৰ ওচৰত আহোঁ। আচলতে একদম ঘৰুৱাভাৱে বন্ধুত্ব হিচাপে মোৰ গাড়ীখন চাই দিয়ে। আৰু আজিও বিশেষকৈ মই এতিয়া কি কৰিছোঁ, মোৰ গেছটো নাইকিয়া হৈ গ'ল আৰু এই গেছ ভৰাই থকা হৈছে, AC গেছ। আৰু এজন দাদা আছে, অকণমান আপোনাৰ পৰিচয় দিয়ক। মোৰ নাম কিষণ চন্দ্ৰ। আৰু আপুনি কি কাম কৰে গাড়ীৰ? মই ইলেক্ট্ৰিকেল কাম কৰোঁ। ইলেক্ট্ৰিকেল মানে মোৰ গাড়ীখনৰ কাম মানে ইলেক্ট্ৰিকেলৰ যিখিনি কাম এইখিনিয়ে দাদাই কৰে। গতিকে আপোনালোককো মই নাম্বাৰ দি দিম স্ক্ৰীণত। আপোনালোকে প্ৰত্যেকৰে এনি প্ৰব্লেম হ'লে ইয়াত যদি আপোনালোকে আহে, এইকেইজন মানুহক আপুনি লগ পাব। গাড়ীৰ সকলো আপোনালোকে প্ৰব্লেম ইয়াতে ঠিক কৰি ল'ব পাৰিব। ক'ৰবাত যদি মই বাটত মানে কিবা কাৰণত যদি মই ফচিছোঁ, তেতিয়াও মোক উদ্ধাৰ কৰি অনা মানুহ এইকেইজনেই। গতিকে মই অকণমান আপোনাৰ নাম্বাৰটো দিয়ক, কণ্টেক্ট নাম্বাৰটো দিয়ক। মোৰ 98541 হয় 86729। আমাৰ গোলাঘাটৰ আশে পাশে যিকোনো প্ৰব্লেমত আপুনি যাব পাৰিবনে? বা ইয়াতে লৈ আহিব লাগিব? ইয়াত আনিব লাগিব। ইয়াত লৈ আহিব লাগিব। মোৰ যাবলৈ অসুবিধা হয়, হয়। সেইটো কাৰণে গাড়ীখন আনিব লাগিব। হয়। আৰু এই দাদাৰ যিটো মানে গ্ৰেজ হ'ল, দাদাৰ দোকান হ'ল এয়া। আৰু এইফালে আছে আমাৰ এয়া বগাইদা এই মানে গ্ৰেজৰ অ'নাৰ। দাদা অকণমান আপোনাৰ চিনাকি দিয়ক। বগাই কলিতা। হয়। আচ্ছা, কিমান দিনৰ পৰাই গাড়ীৰ লগত আপুনি জড়িত হৈ আছে? 24 বছৰ। 24 বছৰ। এইটো গ্ৰেজত এই গ্ৰেজটোতে আপুনি 24 বছৰ হ'ল নে বেলেগ? হা, এইটো 23 বছৰ হ'ল। ইয়াৰ আগত আপুনি বেলেগত আছিলে। মানে 24 বছৰ 23 বছৰ হ'ল আপুনি এই গ্ৰেজত এইখিনিত কাম কৰি থকা। আমাৰ গোলাঘাটৰ যিখিনি 4 হুইলাৰ থকা মানে আচলতে মালিক বা 4 হুইলাৰ সকলোৱে দাদাহঁতক চিনি পায়। আৰু এইখিনিত আহিলে আপোনালোকৰ এটাই সুবিধা, যিকোনো এটা কিবা এটা যদি পাৰ্টছৰ কিবা প্ৰব্লেম হ'ল, ঘপককৈ আপোনালোকে এটা সুবিধা হয়। মানে ওচৰতে আপোনালোকে গোটেইকেইখন পাৰ্টছৰ দোকান আছে। ইয়াতে আপোনালোকে বনালে তাৰ পৰা আপোনালোকে যেনেকুৱা ধৰণৰ অৰিজিনেল হওক, ডুপ্লিকেট হওক, যি মাল চব ইয়াতে পাই আপোনালোকে ইয়াতে কামখিনি কৰিব পাৰিব 4 হুইলাৰ ক্ষেত্ৰত। গতিকে সেইটো এটা আপোনালোকৰ প্লাছ পইণ্ট। আপুনি বেলেগ এখন যদি জেগাত, আমাৰ গোলাঘাট টাউনৰে বেলেগ এখন জেগাত যদি আপোনালোকে গাড়ীখন বনায়, তেতিয়াহ'লে আপোনাৰ কি হয় যে পাৰ্টছৰ কাৰণে আপুনি বহুত দূৰৰ পৰা আহিব লগা হয়। গতিকে সেইটো এটা সমস্যা আছে। মই আগত ধৰি লওক কলেজ তিনিআলি বা এইফালে মই গাড়ী বনোৱাৰ লগে লগে মই পাৰ্টছৰ কাৰণে আকৌ ইয়াতে আহিব লগা হয়। গতিকে মোৰ এটা সমস্যা সেইখিনিতে থাকে। গতিকে মই এতিয়া আজিকালি মই ইয়াতে বনালে মোৰ গোটেইখিনি মানে সুবিধা হয়। আৰু এইফালে দাদা দিছিলে, এই দাদাৰ এই ৰাজমাৰুতি এইখন আপোনাৰ গাড়ী দোকান আছে। মই আপোনালোকক অকণমান জুম কৰি দেখাই দিছোঁ। এই ৰাজমাৰুতিৰ অ'নাৰ দাদা, অকণমান চিনাকিটো দিয়ক।
মোৰ নাম হেমন্ত হয় মোৰ দোকানৰ নাম আছে ৰাজমাৰুতি ৰাজমাৰুতি হয়। আৰু এই দাদাৰ দোকানৰ পৰাই মই আচলতে গোটেই বস্তুখিনি লৈ আনি এই গ্ৰেজত বনাওঁ তাৰ পাছতহে পে'মেণ্ট কৰোঁ গতিকে দাদাকো আপোনালোকক চিনাকি কৰাই দিছোঁ গতিকে আপুনি কি গাড়ী মানে কি গাড়ীৰ পাৰ্টছ ৰাখে আচলতে আমাৰ মানে মাৰুতি হয় হণ্ডাই হয় হয় টাটাও দিওঁ মানে যি কাষ্টমাৰ আহে এনেকুৱা হিচাপে আমি মানে কিছুমান নাইতো এৰেঞ্জ কৰি দি দিওঁ আমি আচ্ছা মানে কাষ্টমাৰক যাবলৈ নিদিওঁ আমি আৰু হয় ছাৰ্ভিচটো দিব লাগিব হয় তেতিয়াই কাষ্টমাৰ আহিব আচ্ছা তো আপোনালোকে এই গুৰুদ্বাৰৰ তলতে একদম প্ৰথমখনেই হ'ল ৰাজমাৰুতি আৰু এই ৰাজমাৰুতিৰ অনাৰ হ'ল দাদা আপোনালোকে এনি প্ৰব্লেম বা যিকোনো বস্তু দৰকাৰ হ'লে দাদাৰ ওচৰত আহিলে হেল্প কৰিব নিশ্চয় নিশ্চয় মই দাদাহঁতৰ এটা নাম্বাৰ আপোনালোকক দি দিছোঁ এটা নাম্বাৰ দিয়ক আপোনালোকৰ গ্ৰেজৰ 98541 হয় 25221 হয় এইটো আপোনাৰ নাম্বাৰ গতিকে কিবা যদি সুধিব লগা থাকে বা আপোনালোকে সুধিব পাৰে ফোন কৰি হয়নে নহয় দাদা আপোনাৰ অকণমান চিনাকি দিয়ক মোৰ নাম শ্ৰী গোবিন্দ দাস হয় মই বগাই গেৰেজতে কাম কৰোঁ কাম কৰে ৱেল্ডিঙৰ কাম কৰোঁ ৱেল্ডিঙৰ কাম গাড়ী মানে এই গ্ৰেজত আচলতে আপোনালোকে চব কাম হয় আচলতে দাদাই কাম ৱেল্ডিঙৰ কাম কৰে আৰু ৰঙৰ যদি কাম থাকে সেয়াও কৰে মই গ্ৰেজটো আপোনালোকক অকণমান দেখাই দিছোঁ যদিও গ্ৰেজটো আপোনালোকে বাঁহৰ বনাই লৈছে কিন্তু ইয়াতে যথেষ্টখিনি কাম হৈ থাকে এতিয়া আজি বিশেষকৈ আপোনাৰ আজি গাড়ী কেইখন বনালে আজি 6খনমান বনাম 6খনমান বনালে ন মানে ইয়াতে যদি আপোনালোক আহে তেতিয়াহ'লে গাড়ীৰ সদায় থাকেই মানে কোনোদিনা আপোনালোকে খালী নাপায় গতিকে মই কেতিয়াবা আহিলে সদায় ফোন কৰি পেলাইহে আহোঁ যে আজি যামনে গতিকে এনেকুৱা এটা সমস্যা মানে হয় বা তেতিয়া বহি থাকিব নালাগে ঠিক আছে তই লৈ আহ তেতিয়া মই লৈ আহোঁ কামটো কৰি ডাইৰেক্ট যাবগৈ পাৰোঁ এইখিনিতে মই আপোনালোকক আৰু এটা মানে ইনফৰ্মেশ্যন দি দিওঁ যে আমাৰ ইয়াতে বুলেট ধৰি লওক আমাৰ এটা চবৰে বুলেটৰ ওপৰত এটা আৱেগ আছে গতিকে বুলেট আমাৰ গোলাঘাটৰ ভাল মানে মেকানিক আচলতে ভাল গাড়ী বনোৱা মানুহ মানে মেকানিক মই আজি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ এখন হ'ল ৰয়েল এনফিল্ড দেখিছেনে ইয়াতে লেখা আছে আৰু এইখন হ'ল দাদাৰ মানে বুলেটৰ আচলতে দোকান অকণমান আপোনাৰ পৰিচয়টো দিয়ক মই হ'লো মেকানিক এটা মানে বুলেট হয় কি নাম আপোনাৰ মোৰ নাম হ'ল ৰঞ্জিত সিং এনে সিং বুলি কৈ মাতে হয় বুলেট সিং বুলি কৈ মাতে বুলেট সিং বুলি মাতে এই বুলেটৰ কাম কিমান দিনৰ পৰা কৰি আছে মোৰ আজি 40 বছৰ ওপৰত হৈ গ'ল মানে বুলেটৰ কামেই কৰি আছে বুলেটৰ কাম কৰি আছোঁ আচ্ছা চাওক 40 বছৰৰ পৰা বুলেটৰ লগত জড়িত মই দাদাক চিনাকি কৰি দিম অকণমান আপোনাৰ পৰিচয় দিয়ক দাদা মোৰ নাম মহেন্দ্ৰ সিং হয় হয় আমি 1988ত হয় দোকানটো খুলিলোঁ আচ্ছা বুলেটৰ হয় আৰু আমি অকল বুলেটৰ কামেই কৰোঁ অকল বুলেটৰ কামেই কৰি আছে আৰু দাদাৰ তাতে মই দেখাম এখন বুলেট আছে চাওক এইখনটো বনাই আছে বাৰু এখন ক্লাছিক ন দাদা এখন ক্লাছিক 350 এখন 350 দাদা হয় আৰু এই যে বুলেটখন মই আপোনালোকক দেখাইছোঁ এইখন বুলেট দাদা কিমান চনৰ এইখন 1974 হয় 1974 চক 1974 বুলেট এখন দাদা কাৰ এখন আপোনাৰ নেকি মোৰ নিজৰ হয় ৰানিং আছে ৰানিং আছে মই চলাই থাকোঁ এখন চক 1974 বুলেট এখন দেখিছেনে কি ধুনীয়া হৈ আছে আৰু দাদাহে যিহেতু নিজে এই কামৰ লগত জড়িত গতিকে গাড়ীৰ চিকচিকীয়া এইটো অৰিজিনেল মড গাৰ্ড দাদা 1974 এটা স্পট অহা নাই মানে গোটেই একদম ধুনীয়া হৈ আছে মই যেতিয়া গোলাঘাটত আহিছিলোঁ প্ৰথম মেকানিক ময়ে আছিলোঁ বুলেটৰ বুলেটৰ আচ্ছা গোলাঘাটৰ কোনো মেকানিক নাই হয় আৰু এটা আছিলে অমৰ দা হয় সিটো মৰিলে সি ঢুকালে হয় এতিয়া মই আছোঁ আৰু দাদাহঁতৰ তাত যদি আপোনালোকে আহে বুলেটৰ যিকোনো কাম দাদা কৰে ন যিকোনো কাম আপোনাৰ অল্ড মডেল লৈ মডিফাই কৰা ৰং পেইণ্টিং নিকেলিং চব হয় টোটেলি কাম হয় আমি অল্ড মডেলৰ বেছিকৈ অল্ড মডেলৰ পাৰিলে অল্ড মডেলে কৰোঁ হয় আৰু নিউ মডেলৰ কাম আমি কৰোঁ চব কাম ইয়াতে কাম চলি থাকে। ৰয়েল এনফিল্ডৰ গতিকে আপোনালোকে বুলেট যদি কাৰোবাৰ আছে বুলেট যদি বনাব বিচাৰিছে দাদাহঁতৰ যদি গ্ৰেজত আহে সকলোখিনি কাম কৰিব পাৰিব দাদা অকণমান আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো দিয়ক কণ্টেক্ট নাম্বাৰ লৈ পাৰা 985400 হয় 8855 আচ্ছা গতিকে এইটো নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব যদি আপোনালোকৰ বুলেট কিবা প্ৰব্লেম হৈছে মানে আচলতে কম খৰচত ডিলাৰতকৈ কম খৰচত দাদাহঁতে কাম কৰি দিব আৰু সকলো কাম কৰিব পাৰিব আৰু বিশেষকৈ 40 বছৰৰ পৰাই বুলেটৰ কামৰ লগত জড়িত চাওক আশা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ সহায় হ'ব কাৰণ গাড়ী সকলোৰে আছে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি মানে ফেচ কৰি থাকোঁ বা আমি ভাল এটা জেগা বা ভাল মেকানিক আচলতে ভাল মেকানিক পোৱাটো অকণমান সমস্যা যে গাড়ীখন আপোনালোকে কেতিয়াবা এনেকুৱা হৈ যায় পইচা খৰচা হৈ যায় আপোনালোকে ভাল মেকানিকৰ অভাৱত আপোনালোকৰ গাড়ীখন ভাল ধৰণে নবনে কিন্তু মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি এইখিনি আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ নাম্বাৰ দিছোঁ যদি সহায় হয় আৰু এইকেইজন মানুহক আপোনালোকে যিকেইজনে চিনি পায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ ধন্যবাদ